চাৰিটি কুৱেশ্যন বেংকৰ সমাজ বিজ্ঞান তৃতীয় অধ্যয়ন ইতিহাস অসমৰ ব্ৰিটিছ বিৰুদ্ধে জাগৰণ আৰু কৃষকৰ বিৰুদ্ধে আমি অৰ্ডৰটোৰ প্ৰশ্ন উত্তৰ কৰোঁ আহা কুৱেশ্যন নম্বৰ 1 মণিৰাম বিৰুদ্ধে নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থা অঞ্চলটো পৰৱৰ্তীত কালত প্ৰতিবাদ সংগ্ৰাম কেনেধৰণৰ প্ৰবাহিত কৰিছিল ইয়াৰ কোনটো উত্তৰ হ'ব এটো উত্তৰ হ'ব ব্ৰিটিছৰ কৃতকাৰ্য প্ৰত্যাহ্বান জনাব পাৰি বুলি বুজিব পাৰি ই আৰু অধিক প্ৰতিবাদ ব্যৱস্থা লোৱা উৎসাহ যোগাইছে তাৰপিছত কুৱেশ্যন নম্বৰ 2 হেবৰংকান্ত বৰপূজাৰীৰ মতে উজনি অসমৰ বালমানে ব্ৰাহ্মণ পুৰোহিত 1858 চনত বিৰুদ্ধে যোগ দিছিল ইয়াৰ উত্তৰ কাৰণটো কি আছিল ইয়াৰ কোনটো উত্তৰ হ'ব এটো সিটো উত্তৰ হ'ব ব্ৰিটিছ সকলে তেওঁলোকৰ হাতৰ পৰা লাওবাজ ভূমিৰ অতিৰিক্ত কিনি কাৰি লৈছিল তাৰপিছত কুৱেশ্যন নম্বৰ 3 অসমত দাস প্ৰথাক কেতিয়া নিষেধ কৰা হৈছিল এটো কোন চনত হৈছিল এটো উত্তৰ হ'ব 1843 চনত হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 4 টো 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ ডিটো উত্তৰ হ'ব পোলগুৰি ধাবা হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 5 1881 চনত উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহ নেতা কোনে দিছিল ইয়াৰ কোনটো উত্তৰ হয় এটো বিটো উত্তৰ হ'ব সম্বোধন পংলুচাই হয় কুৱেশ্যন নম্বৰ 6 পোলগুৰি দোহা কেতিয়া হৈছিল এটো কোন চনত হৈছিল পোলগুৰি দোহা 1861 চনত হ'ব কুৱেশ্যন নম্বৰ 7 এটো 19 শতিকাৰ অসমৰ কৃষক বিদ্ৰোহ নেতা দিছিল ইয়াৰ কোনটো উত্তৰ হ'ব 7ৰ বিটো উত্তৰ হ'ব ৰাইজল মেলব তাৰপিছত কুৱেশ্যন নম্বৰ 8 অসমৰ হুদুৰকুৰ মহাজন শ্ৰেণীৰ সৃষ্টি কিহে কৰিছিল ইয়াৰ কোনটো উত্তৰ হ'ব এইডৰ এটো উত্তৰ হ'ব মুদ্ৰা অৰ্থনৈতিক হ'ব কুৱেশ্যন নম্বৰ 9 কোন চনত ব্ৰিটিছ চৰকাৰৰ আপু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰিছিল এটো 9ৰ কোনটো উত্তৰ হয় 9ৰ সিটো উত্তৰ হ'ব 1861 চনত হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 10 অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ যথাক্ৰমে ইয়াৰ কোনটো উত্তৰ হ'ব এটো উত্তৰ হ'ব পোলগুৰি দোহা ৰঙিয়া কৃষক বিদ্ৰোহ পথৰুঘাট কৃষক বিদ্ৰোহ হ'ব পোলগুৰি দোহা 181 চন ৰঙিয়া বিদ্ৰোহ 1893 চনত পথৰুঘাট বিদ্ৰোহ 1894 চনত হৈছিল কুৱেশ্যন নম্বৰ 11 ত্ৰিকেন্দ্ৰ সিং এজন নেতা আছিল ইয়াৰ কোনটো উত্তৰ হ'ব এটো ডিটো উত্তৰ হ'ব পথৰুঘাট হ'ব কুৱেশ্যন নম্বৰ 12 পথৰুঘাট কৃষক বিদ্ৰোহ সংঘটিত হৈছিল ইয়াৰ কোনটো উত্তৰ হয় ইয়াৰ ডিটো উত্তৰ হ'ব 1894 চনত এপ্ৰিল মাহত 1894 চনত জানুৱাৰী মাহত হোৱা বুলি বহু ঠাইত উল্লেখ থাকে কিন্তু ডিটো উত্তৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 13 কোন চনত ব্ৰিটিছ অসমত টিকট কৰা বহুৱাইছিল ইয়াৰ কোনটো উত্তৰ হ'ব 1857 চনত হ'ব কুৱেশ্যন নম্বৰ 14 মণিৰাম দুৱানৰ লগত কোন পাছিকতা উলম্বিব লগা হৈছিল এই 14ৰ কোনটো উত্তৰ হ'ব 14ৰ ডিটো 14ৰ বিটো উত্তৰ হ'ব পিয়লি বৰুৱা হ'ব কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো কৃষক বিদ্ৰোহ আপু খেতিৰ সৈতে জড়িত হয় ইয়াৰ কোনটো উত্তৰ হ'ব 15ৰ পোলগুৰি দোহা হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 16 ব্ৰিটিছ আহোমৰ প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজ সংগ্ৰহ পদ্ধতি কি পৰিৱৰ্তন হৈছিল এটো 16ৰ কোনটো উত্তৰ হয় 16ৰ এটো উত্তৰ হ'ব মুদ্ৰাবৃত্তি ৰজা সংগ্ৰহ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 17 মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰ সহায় কৰিছিল ইয়াৰ কোনটো উত্তৰ হ'ব 17ৰ এটো মধু মলিক হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 18 ভূমি খাজনা অসমীয়া মানুহৰ কঁকাল ভাঙিছিল বুলি কোনে মঠ মিলচ চাহাব আৰ্জিছ লিখিছিল ইয়াৰ কোনটো উত্তৰ হ'ব ডিটো উত্তৰ হ'ব আনন্দৰাম ঢেকিয়াল ফুকন হ'ব কুৱেশ্যন নম্বৰ 19 অসমৰ 1857 চনত বিদ্ৰোহ বিফল হোৱা মূল কাৰণ কোনটো হ'ব ইয়াৰ কোনটো উত্তৰ হয় বিটো উত্তৰ হ'ব অসমৰ বিদ্ৰোহসকলৰ নিজৰ কাৰ্যকলাপৰ গোপনীয়তা বজাই ৰখাত ব্যৰ্থ হৈছিল কুৱেশ্যন নম্বৰ 20
কোন চনত ব্ৰিটিছ চৰকাৰে অসমত দাস প্ৰথা বন্ধ কৰিছিল এইটো 20 কোনটো উত্তৰ হয় 20 সি টো উত্তৰ হ'ব 20 এ টো উত্তৰ হ'ব 1843 চনত 5 নং আইনৰ জৰিয়তে হৈছিল তাৰপিছত কোৱেশ্চন নম্বৰ 21 অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ অৰ্থনৈতিক শোষণৰ নীতিৰ বিদ্ৰোহ অসমৰ কৃষকসকলৰ কৰা প্ৰথম বিদ্ৰোহ হৈছিল ইয়াৰ কোনটো উত্তৰ হ'ব 21 এ টো উত্তৰ হ'ব ফুলগড়ি দুৱা হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 22 1861 চনত জনজাতীয় বিদ্ৰোহ নেতা কোনে দিছিল এইটো কোনটো শুদ্ধ হ'ব এইটো বি টো উত্তৰ হ'ব উইকিং নভাং হ'ব কোৱেশ্চন নম্বৰ 23 আসাম ৰাইট মানে কোনটো উত্তৰ হ'ব এইটো 19বিংশ শতিকাৰ শেষ দশকৰ অসমৰ কৃষক বিদ্ৰোহসমূহ হ'ব অসমৰ বিভিন্ন প্ৰান্তত ৰায় সভাসমূহত একত্ৰিত হৈ এই সভা গঠন কৰা হৈছিল তাৰপিছত কোৱেশ্চন নম্বৰ 24 মণিৰাম দেৱানে কোন আহোম ৰাজকোষৰ পুনৰ আহোম ৰাজসিংহ বহুৱাই তুলিছিল ইয়াৰ কোনটো উত্তৰ হ'ব 24 এইটো সি টো উত্তৰ হ'ব পূৰ্ণেন্দ্ৰ সিং তেওঁৰ পুত্ৰ কণ্ডেপেশ্বৰ সিংহৰ হৈ তেওঁ উপলব্ধ কৰিছিল কিন্তু মূল লক্ষ্য আছিল পূৰ্ণেন্দ্ৰ সিংহৰ বংশৰ পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল তাৰপিছত কোৱেশ্চন নম্বৰ 25 মঠব মিলচ আছিল ইয়াৰ কোনটো উত্তৰ হ'ব সি টো উত্তৰ হ'ব কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব অসমৰ প্ৰশাসন আৰু ৰাজ ব্যৱস্থা পৰিদৰ্শন কৰিবলৈ তেওঁক পঠোৱা হৈছিল তাৰপিছত কোৱেশ্চন নম্বৰ 26 কোন মঠব মিছলিয়াই অৰ্জিছ লিখিছিল আৰু উল্লেখ কৰিছিল যে ব্ৰিটিছ পৰিৱৰ্তন কৰা ভূমিক ৰাজহ কৃষকৰ দিয়া পৰাতকৈ বহুত বেছি আছিল ইয়াৰ কোনটো উত্তৰ হ'ব 26 সি টো উত্তৰ হ'ব আনন্দৰাম ডেকিয়াল ফুকন হ'ব কোৱেশ্চন নম্বৰ 27 1857 চনত বিদ্ৰোহ অসমত বিয়পি পৰা তলৰ কোনবোৰ কাৰক হাৰিহনা যোগাইছিল ইয়াৰ কোনটো উত্তৰ হ'ব এইটো এটো উত্তৰ হ'ব ইংৰাজৰ শোষণ বিৰুদ্ধে অসমীয়া সাধাৰণ জনতাৰ বিদ্ৰোহ হ'ব অসমৰ এটো উত্তৰ হয় অসমত অভিজিত শ্ৰেণীৰ লগত সাধাৰণ ৰাইজৰ মাজত ব্ৰিটিছ বিৰুদ্ধে হুবক্য তীব্ৰ আছিল এইটোৱে হ'ব পাৰ্ট 1 ৰ প্ৰশ্ন উত্তৰটো